নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থী ঘোষণা। দুই সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে অসম গণ পৰিষদে। ধুবুৰী আৰু বৰপেটাত প্ৰাৰ্থী ঘোষণা। ধুবুৰী আৰু বৰপেটাত ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম আৰু বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব দিয়া হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে লোকসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। দুই সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে অসম গণ পৰিষদে আৰু ধুবুৰী আৰু বৰপেটাত প্ৰাৰ্থী ঘোষণা কৰা হৈছে। বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব দিয়া হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ছৌদি আৰবত দেখিবলৈ পোৱা গ'ল ৰমজানৰ জোন। ভাৰতত 12 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা। মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী। দেশৰ কোটি কোটি ইছলাম ধৰ্মৰ লোকে পালন কৰিব ৰমজান মাহ। দেশত 12 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু ৰমজানৰ ৰোজাৰ বাবে সাজু বিশ্বৰ সকলো মুছলমান লোক আৰু সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে উপবাসে থাকিব প্ৰতিগৰাকী মুছলমান লোক আৰু ইফতাৰৰ সময় সন্ধিয়া 5:30 আৰু প্ৰথম ৰোজা হ'ব 13 ঘণ্টা 19 মিনিটৰ আৰু অন্তিম ৰোজা হ'ব 14 ঘণ্টা 14 মিনিটৰ বাবে আৰু ৰোজা ৰখা 30 দিন পিছত পবিত্ৰ ঈদ পালন কৰিব মুছলমানসকলে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বিনামূলীয়া বিদ্যুতৰ বাবে শীঘ্ৰেই কৰক আবেদন। এতিয়াৰ পৰা আপুনি লাভ কৰিব পাৰে বিনামূলীয়া বিদ্যুৎ। আৰম্ভ হৈছে ইয়াৰ আবেদন প্ৰক্ৰিয়া। মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ, যি ফোন নম্বৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে এই বিনামূলীয়া বিদ্যুৎ সম্পৰ্কে অধিক তথ্য। আৰু 1 কিলোৱাট লগালে 30,000 টকা ৰাজ সাহায্য দিব চৰকাৰে আপোনাক আৰু 2 কিলোৱাট লগালে আপুনি পাব 60,000 টকাৰ ৰাজ সাহায্য চৰকাৰৰ পৰা আৰু 3 কিলোৱাটৰ চ'লাৰ লগালে চৰকাৰে দিব 78,000 টকাৰ ৰাজ সাহায্য আৰু বিনামূলীয়া বিজুলীৰ লগতে আপুনি কৰিব পাৰিব উপাৰ্জনো। আৰু 300 ইউনিট বিজুলী বিনামূলীয়াকৈ আপুনি কেনেকৈ লাভ কৰিব আহক সবিশেষ জানি লওঁ। বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কেনেদৰে কৰিব আবেদন? 5 টকা স্তৰত সম্পূৰ্ণ কৰিব লাগিব এই আবেদন প্ৰক্ৰিয়াটো। প্ৰথমে APDCL-ৰ www.apdcl.org ৱেবছাইটলৈ আপুনি যাব লাগিব। তাৰপিছত PM সূৰ্যৰ ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত আপুনি ক্লিক কৰিব লাগিব। পৰৱৰ্তী সময়ত এখন প্ৰপত্ৰ খোল খাব আৰু উক্ত প্ৰপত্ৰখনত আপোনাৰ নাম, ঠিকনা, মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত ইমেইল, পান নম্বৰ লগতে GST নম্বৰ পঞ্জীয়ন কৰিব লাগিব আৰু সম্পূৰ্ণ তথ্য সম্বলিত আবেদন প্ৰপত্ৰখন আপুনি দাখিল কৰিব লাগিব। আৰু অধিক তথ্যৰ বাবে আপুনি যোগাযোগ কৰক 1912 নম্বৰ অথবা 757599966 নম্বৰত। আৰু ৰাজ্যবাসীৰ বাবে মুকলি কৰা হৈছে এই জৰুৰী নম্বৰটো। বিনামূলীয়া বিজুলী লাভ কৰিবলৈ হ'লে আপুনি ফোন কৰক এই বিশেষ নম্বৰটোত। মই হুঁচেইল বজালে ৰাজ্যত চলিব তীব্ৰ অভিযান। লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব বৃহৎ অভিযান। কঠোৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুৱা, তীৰ, লটাৰী এইবোৰ সামাজিক ব্যাধি অতি সোনকালে বন্ধ কৰিম। ৰাজ্যজুৰি অভিযান চলাব অসম আৰক্ষীয়ে। মই হুঁচেইল বজালেই ৰাজ্যত চলিব তীব্ৰ অভিযান, এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব এক বৃহৎ আকাৰৰ অভিযান আৰু এইবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুৱা, তীৰ আৰু লটাৰী এইবোৰ সামাজিক ব্যাধি অতি সোনকালে বন্ধ কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।